গৰু কোনে কিনিলে, গৰু কোনে খালে, এইবিলাকে কথা। গতিকে কোনেও আমি বিনা পইচা দিয়া নাই। মইতো এটা সময়ত কৈছিলো দি দিয়ক কাবাক, যেনে তেনে গৰুকেইটা বাচিব লাগে, মৰিব নালাগে। একদম মই আৰু এখন প্ৰেছ কনফাৰেন্স কৰি সেই সময়ত মোৰতো চিন্তা আছিলে যে গাঁৱৰ মানুহ কোনোবাই গৰুখিনি যেনে তেনে লৈ যাওক, আৰু গিৰ গৰু আমাৰ মানুহে খুৱাই ৰাখিব নোৱাৰে, কাৰণ খৰচ বহুত। কোনোবা মন্ত্ৰী বিধায়কে লৈ গৈছে, আশীৰ্বাদহে পাইছে। গৰু এটাক জীৱন দিয়াটো, দুনিয়াৰ গৰু যে ধুবুৰীত কাটি কাটি মাৰি মাৰি খালে, তাৰ কথাটো আলোচনা নহয়। আপোনালোকে গৰু খুটিৰ 30টা গৰুৰ কথা পাতিছে, ধুবুৰীত যে 1450টা গৰু কুৰবানী হৈ গ'ল, সেইটো কথাটো কোনেও পতা নাই। ক'ত পাতিলে? এইকেইটাতো চব চুৰি কৰি অনা গৰু আছিল। এইকেইটাতো দেখা দেখি কিনা, সেইকেইটাতো চুৰি কৰি অনা। এই যে গৰু মাংসবিলাক লৈ গৈ যে নামঘৰ মন্দিৰৰ সন্মুখত ৰাখি আছে, এইটোতো আলোচনা কৰা নাই। বিজেপিক বেয়া পাই লাভ নাই, ইলেকশ্যনত বিজেপিয়ে জিকিব, ইমান এইবিলাক কৰি নোৱাৰে। নাই নাই, গৰু কিনা কথাটো ৰাজনীতি হ'ব পাৰে নেকি কওকচোন? কিনা, আৰু লগত আপুনিয়ে কৈছিল যে ছাৰ কিনি লৈছে, দান লোৱা নাই। ব্যৱস্থাটো একেবাৰে গৰু আমি দান দিব ৰাজি আছো, কাৰণ ইমান গৰু ধৰি থাকো। কাৰোবাক যদি গৰু লাগে মোক ক'লেই হ'ল, বাংলাদেশ সীমান্তত ইমান গৰু ধৰি থাকো, গৰু দি দিম। গতিকে গৰু দিয়াত কোনো আপত্তি নাই। অসমত গৰুৱে গৰু ধৰি থাকো, ল'ব মানুহ নাই। ইজনক হাত ধৰো, সিজনক হাত ধৰো, সিজু গোচালাক দিল্লীৰ পৰা মাতি আনো, যেনে তেনে গৰুকেইটা ৰাখক। এটা যে মালিগাঁৱত যে যিমান কেইটা গোচালাত গৰু আছে, এই গোটেই গৰুবোৰতো বিনা পইচাত দিয়া গৰু, কিনাও নহয়। অসমত গৰুটো দান দিয়া নিয়মে আছে, যে গৰু এজন যেনে তেনে মানুহক গতাই দিয়ে যে গৰুটো লওক চলাওক। এওঁলোকে যে কমচে কম পইচাটো দিছে। এতিয়া আপুনি চাওক, আমাৰ দদৰাত ইয়াত আছে, যোৰহাটত আমাৰ গৌশালা আছে। তেওঁলোকে মোক ৰিকুৱেষ্ট কৰি থাকে যে ছাৰ আমাক টকা দিয়ক গৰুকেইটা বচাই ৰাখিবৰ কাৰণে। গৰুটো দান দিয়াৰ পৰম্পৰা অসমত আছে, যে গৌশালাৰ আমি দি দিওঁ গৰুকেইটা, যেনে তেনে বচাই ৰাখ। পুলিচে গৰু ৰাখিব নোৱাৰেতো আমি গৰু গতাই দিওঁ। গতিকে গৰু কিনিছে যে বিধায়ক কেইজনে, মইতো বহুত ভাল পাইছো যে কিনিটো কমচে কম লৈ গৈছো। মই কম আৰু কম যে মই এইটো কৈছো যে আপোনালোকৰ এই গৰু অমুক তমুকত ইমান ইণ্টাৰেষ্ট থাকে, যিটো কথাই ৰাষ্ট্ৰ আৰু অসমৰ ভৱিষ্যত জড়িত, সেইবিলাকত ইণ্টাৰেষ্ট কিয় কম থাকে? ক'ত থাকে ভাই? পেপাৰবিলাকতো ৰাতিপুৱা ময়ো পঢ়ো, আপুনিও পঢ়ে। নাই, চেনেলবিলাক ময়ো পঢ়ো, ৰাতিপুৱা পেপাৰবিলাক ময়ো চাওঁ, কাটিং কেইটা ময়ো চাওঁ। মইতো বুজি পাওঁ না, কাট মাৰাটো দেখিলে মই বুজি পাওঁ কোনফালে কাট মাৰি দিছে। আৰু আপোনালোকে আকৌ লিখিও নলয়, ফেচবুকতো লিখা আৰম্ভ কৰে। সাংবাদিকৰ এতিয়াতো পেপাৰখন কোনোবাই নপঢ়িব বুলি লগত ফেচবুকতো লিখে।